নমস্কাৰ বিশ্লেষণ অনুষ্ঠানটিলৈ আপোনাক সদৌতিকে আদৰণি জনাইছোঁ মই মৃণাল তালুকদাৰ এক ঐতিহাসিক দিন আজি অসমৰ বিধানসভায় অসমৰ চাহ বনুৱাসকলে যিসকলে লাইনত বসবাস কৰি অতীজৰে পৰা আছে কেবা জনম ধৰি কেবা পুৰুষ ধৰি আছে তেওঁলোকক মাটিৰ অধিকাৰ দিলে প্ৰথমবাৰৰ বাবে আৰু এইটো আমি গুৱাহাটীত বহি থকা মানুহখিনিয়ে বা নামনি অসমৰ মানুহখিনিয়ে বা মধ্য অসমৰ মানুহখিনিয়ে বৰকে আমি তাক ফিল বা ধৰিব নোৱাৰিম তাৰ ইমোশনটো কিমান বেছি এই সমস্ত চাহ জনজাতি সম্প্ৰদায়টোৰ কাৰণে বিশ্বাস কৰক অসমত প্ৰতি 10 জন মানুহ খোজকাঢ়ি থকা মানুহৰ এজন চাহ জনজাতিৰ লগত জড়িত মানুহ চাহ ব্যৱসায়ৰ জড়িত মানুহ আৰু তাত এইটো বৰ ডাঙৰ ইমপ্লিকেশ্যন এফালে বাগানৰ মাটি নিজৰ নামত হোৱাৰ এটা আনন্দৰ খলকনি আনফালে বাগানৰ মালিক সম্প্ৰদায়ৰ তেওঁলোকৰ কিছুমান আশংকা অমুক কি হ'বগে গতিকে আজি এই মুহূৰ্তত এফালে এটা অত্যন্ত উৎসাহজনক পৰিস্থিতি আৰু সকলোৱে অসমৰ প্ৰায় আজি গোটেই বিধানসভাত সুন্দৰ ডিবেট হৈছে কিছু মাজত অপ্ৰিয় কথাও হৈছে সেইখিনি বাৰু বৰ গুৰুত্বপূৰ্ণ কথা বুলি নাভাবোঁ কিন্তু সকলোৱে সন্মতি দি এইখন আজি পাছ কৰা হৈছে ঐতিহাসিক কথা মোৰ লগত দুজনকে বিজেপি এমএলএ আছে আৰু দুইজনেই চাহ খেতিৰ লগত চাহৰ অঞ্চলৰ পৰা হয় এজন আহি পোৱা নাই এজন আহি পাইছে সুশান্ত বৰগোহাঁই মোৰ ওচৰত আছে আৰু আহি পোৱা অহা কথা আছে তেৰছ গোৱালা সুশান্ত ইনিচিয়েলি অপেনিং ৰিমাৰ্কছ কিমান বেছি এক্সাইটেড তোমাৰ কাৰণে কিমান ভাল খবৰ কাৰণ তোমাৰ অঞ্চলটো তুমি সেই অঞ্চলৰ পৰাই আহিছে এইবিলাকৰ পৰা হয় আমাৰ যিখিনি অঞ্চলত চাহ জনগোষ্ঠী লোকসকল আছে বিশেষকৈ চাহ ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত কাৰণ আমাৰ দুখিনি আছে এখিনি হ'ল এক্সটি গাৰ্ডেন যিসকলে এতিয়া চাহ ব্যৱসায়টোৰ লগত বা চাহ ইণ্ডাষ্ট্ৰিৰ লগত জড়িত নহয় কিন্তু যিসকলে আজি চাহ ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈ আছে তেখেতসকল আজি অতি সুখী কাৰণ আজিৰ দিনটোলৈকে তেওঁলোকক ইমান দিনে ট্ৰেড ইউনিয়ন বা সেই যিটো আইন ট্ৰেড ইউনিয়নৰ আধাৰৰ আইনবিলাকত তেওঁলোকক সেই সময়ত বেনিফিটবিলাক দি থকা হৈছিলে কিন্তু মাটিৰ অধিকাৰ বা অন্যান্য অধিকাৰসমূহ ইমান দিনে তেওঁলোক বঞ্চিত হৈ আছিলে বিশেষকৈ যিসকল আজি লাইনত বসবাস কৰে যিসকল চাহ শ্ৰমিকে আজি ল'ৰা ছোৱালীবিলাকে আজি পঢ়া শুনা কৰি ধৰক ওলাই যাব বিচাৰিছে বা চাহৰ লগত বহুতে জড়িতও হোৱা নাই সেইসকলৰ বেদনাবিলাক বহুতে গম নাপায় আমি ওপৰে দেখোঁ যে তেওঁলোকে লাইনত আছে বা লাইনত এটা ঘৰ আছে কিন্তু সেই ঘৰটোৰ ভিতৰতো এটা আশংকা লৈ সদায় জীয়াই থাকিবলগীয়া হৈছিল কাৰণ তেওঁলোকৰ কোনোবা এজন পৰিয়ালৰ মানুহ যদি চাহৰ ইণ্ডাষ্ট্ৰিৰ লগত জড়িত নহয় বা সেই বাগানখনৰ লগত তেওঁলোকে চাকৰি নকৰে তেতিয়াহ'লে তেওঁলোকক ঘৰটোৰ পৰা উলিয়াই দিয়া হৈছিল আৰু ঘৰটোৰ পৰা ওলাই যোৱাৰ লগে লগে তেওঁলোকক কোনো জেগাতে কোনো অঞ্চলতে তেওঁলোকে মাটি কিনি আকৌ বসতি কৰিব পৰা সম্ভাৱনা কম হৈছিলে আজি যিখন আইন আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ চৰকাৰখনে কৰিলে এই সিদ্ধান্তই কিছু ক্ষেত্ৰলৈকে আমাৰ বাগানৰ মালিকসকলক হয়তো চিন্তিত কৰিব পাৰে কিন্তু এটা বৃহৎ জনগোষ্ঠী আৰু জনজাতি আজিৰ দিনত তেওঁলোকে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে যিখিনি আজি বহু দিনৰ পৰা তেওঁলোকে ভাবি আছিলে বা ইচ্ছা কৰিছিলে কিন্তু তেওঁলোকক এই মাটিৰ অধিকাৰ দিয়া কোনো এখন চৰকাৰ নাছিলে পোনে যাব বিচাৰোঁ জিতুল দত্তৰ ওচৰলৈকে তিনিচুকীয়াত তেওঁ অসম চাহ মজুৰ সংঘৰ কিছু শ্ৰমিকৰ লগত আছে তেওঁলোকৰখিনি চাব বিচাৰোঁ তেওঁলোকে কি ধৰণৰ তেওঁলোক উৎসাহজনক পৰিস্থিতি বাগানৰ লাইনতে আছে পিছফালে ইতিমধ্যে নৃত্য গীতৰ অৱস্থা দেখিছোঁ পোনে জিতুললৈকে হয় মৃণাল চাওক যিহেতু বিধানসভাত আজি এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যিটো প্ৰস্তাৱৰ জৰিয়তে 200 বছৰীয়া পুৰণি যিটো চাহ উদ্যোগ এই চাহ উদ্যোগৰ সৈতে জড়িত যিসকল লক্ষ শ্ৰমিক আছে অসমৰ এই শ্ৰমিকসকলৰ মুখলৈ হাঁহি বিৰিঙা পৰিলক্ষিত হৈছে আৰু যিহেতু প্ৰস্তাৱৰ জৰিয়তে কোৱা হৈছে যে যিসকল বাগিচা শ্ৰমিকে দীৰ্ঘকাল ধৰি বাগিচাত বসবাস কৰি আছে বা বাগিচাতে আশ্ৰয় লৈ আছে তেওঁলোকক চিলিং আইনৰ অধীনত ভূমি পট্টা প্ৰদান কৰা হ'ব স্বাভাৱিকতে এই যিটো প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল বিধানসভাৰ মজিয়াত এই প্ৰস্তাৱ গ্ৰহণৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসমৰ বা উজনি অসমৰ বিভিন্ন চাহ বাগিচাত আজি এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে মই এই মুহূৰ্তত আছোঁ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী ডিএল চাহ বাগিচাৰ এটা লাইনত আছোঁ আৰু লাইনৰ পৰিৱেশটো মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল হাজৰিকাৰ জৰিয়তে এনেধৰণৰ পৰিৱেশ আজি বাগিচাৰ গলিয়ে বা বাগিচাৰ লাইনে দেখিবলৈ পোৱা গৈছে আমি কিছু সময় পূৰ্বে পোনপটীয়া বাতৰি সম্প্ৰচাৰত দেখুৱাইছিলোঁ তিনিচুকীয়াৰ দেওহাল চাহ বাগিচাৰ পৰা তাতো আতচবাজি ফুটাই
শ্ৰমিকসকলে যথেষ্ট আনন্দ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল আৰু একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে দুলীয়াজান বিধানসভা সমষ্টিৰ দিৰিয়াল চাহ বাগিচাৰ এটা লাইনত আৰু মই তেওঁলোকৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম আজি যিহেতু চৰকাৰে এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ বিধানসভাৰ মজিয়াত গ্ৰহণ কৰিছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আজি বিধানসভাৰ মজিয়াত এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু এই প্ৰস্তাৱৰ জৰিয়তে অসমৰ লক্ষ লক্ষ চাহ বাগিচাৰ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰা হ'ব আৰু এই যিটো বাতৰি আহিলে এই বাতৰি অহাৰ লগে লগে আপোনালোকৰ মাজত যথেষ্ট আনন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে কি প্ৰতিক্ৰিয়া জনাব এই মুহূৰ্তত প্ৰতিক্ৰিয়া আমি জনাব বিচাৰিছোঁ যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা মামা আমি আমাৰ অসম চাহ মজদুৰ সংঘ ACMSৰ তৰফৰ পৰা শ্ৰমিক ৰাইজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ইমান চৰকাৰ আহি গ'ল কিন্তু আজিলৈকে আমাৰ চাহ শ্ৰমিকৰ একো সুবিধা কৰিব নোৱাৰিলে কিন্তু আমি আমাৰ বিজেপি চৰকাৰ হিমন্ত মামা অহাৰ লগে লগে আমাৰ চাহ শ্ৰমিকৰ আজি মাটি পট্টা প্ৰদান কৰিছে গতিকে আমি বহুত সুখী আছোঁ আৰু আমাৰ যিহেতু চাহ শ্ৰমিকৰ মজুৰি আছে জনজাতিকৰণৰ প্ৰক্ৰিয়া আছে 6 জনজাতিৰ প্ৰক্ৰিয়া আছে সেইটো যদি মামা আমাক সম্পূৰ্ণ কৰি দিয়ে আমি বিজেপি মামাক একদম পুৰা ফাটাফাটি ভোট দিম কিন্তু আমি হিমন্ত বিশ্ব শৰ্মা এনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে বাগিচাৰ প্ৰত্যেকটো লাইনতে এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে দাদা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আপুনি বাগিচাৰ সৈতে জড়িত এগৰাকী শ্ৰমিক আজি যিটো সিদ্ধান্ত লোৱা হৈছে কেনেধৰণৰ কি ক'ব আপোনালোকে আমাৰ কাৰণে বহুত হিমন্ত মামাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াকক জ্ঞাপন কৰিছোঁ যি আমাৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ কাৰণে মানে ইমান ভাবিলে ইমান 200 বছৰ হয় কিন্তু আজি 200 বছৰ পাছত আমি পাইছোঁ যে সেইটো কাৰণে আমি বহুত ফূৰ্তি আৰু মামাক একদম ধন্যবাদ হিমন্ত মামা জিন্দাবাদ এগৰাকী ব্যক্তি আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এটা ঐতিহাসিক প্ৰস্তাৱ বুলি ক'ব লাগিব আজি যিহেতু বাগিচা শ্ৰমিকসকলক ম্যাদী পট্টা দিয়াৰ কাৰণে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বিধানসভাৰ মজিয়াত আপোনালোকে সুদীৰ্ঘ সময় বঞ্চিত হৈ আছিলে এই যিটো আপোনালোকে প্ৰাপ্য পাব লাগিছিলে বঞ্চিত হৈ কি ক'ব এই মুহূৰ্তত প্ৰথমতে আপোনালোকক ধন্যবাদ দিছোঁ ৰিপৰ্টাৰখিনি যে আমাৰ ওচৰত আহিছে যে আমি যে এই ভাইখিনি আছে আৰু চবেই মানুহখিনি আছে যে যিমান আজি উল্লাস মানে যিটো আনন্দিত হৈছোঁ আপোনালোকে আহি পিনে ইয়াত যে আমাক মানে চাবলৈ বিচাৰিছে যে এনেকৈ যে আমি বহুত দিনৰ পৰা চাহ শ্ৰমিকৰ কাৰণে আজি আমাৰ সংঘই অসম চাহ মজদুৰ সংঘই যি সিদ্ধান্ত লৈছিলে সেইদিনা বাৰেপতি কৰাৰ পাছতে আজিৰ দিনটোত যিটো পালোঁ আমি এইটো আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি বহুত বহুত ধন্যবাদ দিছোঁ আৰু আমাৰ চেণ্ট্ৰেলৰ আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়া ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ যে তেখেতে আমাৰ কাৰণে কৰিছে আৰু বহুতখিনি কাম কৰিব তেখেতে আৰু বহুতখিনি কাম কৰিব আমাৰ কাৰণে এয়া আমাৰ কিন্তু মানে থাকিলে আশা থাকিলে এতিয়া বহুতখিনি আমি আনন্দিত হৈছোঁ এয়াই কৈয়ে আমাৰ বক্তব্য কৰিছোঁ মহিলাসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু আজি ভূমিপট্টা প্ৰদানৰ কাৰণে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে কি ক'ব মহিলাসকলৰ ফালৰ পৰা কি ক'ব আপোনালোকে দেখা গৈছে যে এনেকুৱা ধৰণৰ এটা পৰিৱেশ বাগিচাৰ লাইনে লাইনে দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আজিৰ দিনটোত বিধানসভা মজিয়াত যিটো প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল যে চিলিং আইনৰ অধীনত বাগিচাৰ যিসকল শ্ৰমিক দীৰ্ঘকাল ধন্যবাদ ইমানখিনি তুমি তালৈ জৈ পেলাই লোৱাৰ কাৰণে মই আপোনাক বিদায় ল'ব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত মই ডিব্ৰুগড়লৈও যাম আৰু চেষ্টা কৰিম বিখ্যাত চাহ কি বুলি কয় মালিক বা চাহৰ বাগানৰ পৰিচালন গোষ্ঠীৰ শ্ৰী মৃগেঞ্জনৰ লগতে কথা পাতিবৰ কাৰণে সুশান্তৰ এটা মই ৱৰ্ড বাছি ওলাইছোঁ ফাটাফাটি একদম মানে অন্তৰৰ পৰা ওলাইছে শব্দ ফাটাফাটি হ'ব যেন লাগিছে এইবাৰ তোমালোকৰ সেইফালে চাওক নিৰ্বাচন কেন্দ্ৰিক কিছু কথা বতৰা বাৰু যেতিয়া এটা ৱেলফেয়াৰ স্কিম ধৰা হয় চৰকাৰখনে মানে এই ৱেলফেয়াৰ স্কিমবিলাকৰ পৰা বেনিফিট এটা বিচাৰে কাৰণ আমি যিখিনি কাম কৰিছোঁ সেই কামক লৈতো ৰাইজৰ ওচৰলৈ যাব লাগিব আৰু আমি যিবিলাক জনগোষ্ঠী হৈ বিশেষভাৱে কাম কৰিছোঁ সেইবিলাকো আমি ৰাইজৰ ওচৰলৈ যাব লাগিব সেইটো এটা ইলেকশ্যন কেন্দ্ৰিক কথা নিৰ্বাচন কেন্দ্ৰিক কিন্তু তাৰ এটা বেলেগ এটাও আছে যে মানুহখিনিৰ দুখখিনি
যে কেনেকৈ মুচিব পাৰিম, কি আইন আনিব লাগিব, এই কথা বতৰাবিলাক ইয়াৰ আগতে চিন্তা কৰা নাছিলে। ঠিক আছে, বহুত সময়ত আমাৰ যিসকল চাহ শ্ৰমিক আছিলে তেওঁলোকৰ সুবিধাৰ কাৰণে PF-ৰ পৰা আৰম্ভ কৰি বহুখিনি চিন্তা কৰিছিলে, কিন্তু তেওঁলোকৰ একেবাৰে যিটো মাটিৰ ওপৰত যাৰ এটা ৰাইট থাকে, এই লেণ্ড ৰাইটটো মানুহৰ সকলোতকৈ ডাঙৰ হকা। আমাৰ এতিয়া আমি য'ত থাকোঁ, আমি যেতিয়ালৈকে পটাখন নেপাওঁ বা আমি পটা থকা মাটিত যেতিয়ালৈকে বসবাস কৰিব নোৱাৰোঁ, কিবা এটা শংকিত হৈ থাকোঁ মনৰ ভিতৰত। কিন্তু এনেধৰণে আপুনি 30 লাখ চাহ জনগোষ্ঠীয় যিসকল চাহ শ্ৰমিক আছে একেলগে সকলোকে দিব পৰা আইন এখন আজিলৈকে কোনোবাই চিন্তা কৰা নাছিলে। ইমান দিনে মালিক পক্ষৰ সপক্ষে এই আইনখন বনোৱা হৈছিলে। চাহ চিলিঙৰ অধীনত যিবিলাক চাব ক্লজ আছে সেই ক্লজবিলাকত লিখা হোৱা আছিলে মালিক পক্ষৰ সিদ্ধান্তৰ ওপৰত। কোনোবা চাহ শ্ৰমিকৰ আপোনালোকে জানে অৰ্থনৈতিকভাৱে কেনেকুৱা এটা অৱস্থাত তেওঁলোকে আছে, একেবাৰে বহুত ন্যূনতম এটা হেৰি লৈ আছে। কিন্তু এতিয়া শেহতীয়াভাৱে এই চৰকাৰখনৰ এই 5 বছৰ কাৰ্যকালত মই কৈছোঁ যে আজিৰ দিনত মেডিকেলৰ চিট ৰিজাৰ্ভ কৰা হৈছে, আজিৰ দিনত নাৰ্ছৰ চিট ৰিজাৰ্ভ কৰা হৈছে, চাকৰি ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন কৰা হৈছে তেওঁলোকৰ কাৰণে। আৰু শেহতীয়াভাৱে আজিৰ যিটো পটাকৰণৰ ব্যৱস্থা, এইখিনিৰ লগত তেওঁলোকৰ যিটো আত্মা, এই আত্মাটো জড়িত হৈ আছিলে আৰু তেওঁলোকে বিচাৰিছিলে যে তেওঁলোকে থকা ঠাইডোখৰ বাগানৰ ভিতৰত অন্ততঃ তেওঁলোকৰ নামত হওক, যিটো কথা আজি মাননীয় মুখ্যমন্ত্ৰীয়ে আজি 825খন বাগান সামৰি ল'বগৈ। এটা কথা যে এফালে যদি আৰম্ভ হৈছে এই আজি নতুন দিগন্ত, আৰু কালিৰ পৰা কিন্তু আকৌ আনফালে সেই বাগানতে কিছুমান নতুন সমস্যাৰ সৃষ্টি হ'ব বুলি ভবা গৈছে। উভতি আহিছোঁ যে ইতিমধ্যে আপোনাক কৈছোঁ যে যেতিয়া এফালে উৎসাহ, ডেফিনেটলি মানুহে যিটো সুশান্তই কৈছে আমি ফিল নকৰোঁ, যেন মানুহে তাতে থাকে লাইনত, জীৱনত এটুকুৰা কাগজ এখন বটোৱাৰ নাই, ওলাই গ'লে ক'ত থাকিব, এটা বদলি ছিষ্টেমত থাকে। তেওঁলোকে এজন যদি ৰিটায়াৰ হয়, আনজন বা মৰি গ'লে কামত ফেমিলিৰ এজনে চাকৰি পায়গৈ। এইটো ছিষ্টেম আমাৰ বাহিৰৰ মানুহে বৰকৈ বুজি নাপাব, যিটো হৈ থাকেগৈ। এই গোটেই অসমৰ চাহ উদ্যোগটো আছাম প্লেণ্টেশ্যন লেবাৰ এক্ট APLৰ দ্বাৰা চলা হয়গৈ। তাতেই নিয়ম কৰিছে তেওঁলোকৰ কাৰণে স্কুল ঘৰ, তেওঁলোকৰ কাৰণে এই টকাটোৰ আধা ভাগ কেছত আহে, আধা ভাগ তেওঁলোকে ধৰক সহায়ৰ পাৰকৈ আহে। এতিয়া চাহৰ বাগানৰ মালিক গোষ্ঠীটোৰ এটা সংগঠিত গ্ৰুপ হ'লগৈ কনচালটেটিভ কমিটি অফ প্লাণ্টেশ্যন এছ'চিয়েশ্যন। সকলোবিলাকৰ তেওঁলোকতে আছে। তাত ITA, TAI, ATPA, BCP আৰু নেতাই যোৱা 24 তাৰিখে, তাৰমানে আজি হ'ল 28, 4 দিন আগতে এই মেমৰেণ্ডাম বা চিঠিখন তেওঁ চিফ ছেক্ৰেটাৰী শ্ৰী ৰবি কোটাক দিছে। থুলমূলকৈ ক'বলৈ গ'লে তেওঁলোকে ক'ব বিচাৰিছে আপোনালোকৰ যিটো কাম কৰিব বিচাৰিছে, মানে আজিৰ যিটো কথা, তাৰ লগতে সেইটো আৰম্ভ হোৱাৰ লগে লগে কিছুমান নিয়ম নীতিবিলাক মূল একখনৰ বদলা হ'ব লাগিব, তেতিয়া নহ'লে অসুবিধাত পৰিব। যেনে ঘৰটো যিটো বনাই দিছিলে সেইটো এই আইনখনৰ মতে বনাই দিছিলে। এতিয়া যেতিয়া মাটিখিনি তেওঁলোকৰ হৈ গ'ল, ঘৰটো ক'ত যাব, ঘৰটো আকৌ নতুনকৈ বনাব লাগিব। বা এতিয়া লাইনটো যেতিয়া গাঁওখন হ'ব, লাইনখনৰ সেই লাইনটোৰ তত্বাৱধানত যিটো সেই আগৰ আইনখনৰ মতে আছিলে যে মালিক গোষ্ঠী চাব লাগে, এতিয়া কোনে চাব? যিয়ে নহওক এই কথাখিনিৰ বিৰুদ্ধে আকৌ আনহাতে মৃগেন জালান, স্বনামধন্য চাহ খেতিয়ক আৰু ডিব্ৰুগড়ৰ সকলোৱে জানে চকিডিঙিত সেই বিখ্যাত জালান চাহ বাগিচাৰ তেখেত স্বত্বাধিকাৰী মৃগেন জালানে কিন্তু কৈছে এইটো চৰকাৰৰ ভাল কথা হৈছে। তেওঁ বোধ কৰিব ভেৰি ফিউ যোনে অ'পেনলি ছাপৰ্ট কৰিছে চৰকাৰৰ সিদ্ধান্তটোক। শ্ৰী জালান, মই তেখেতক ফোনত ল'ব বিচাৰিছোঁ। জালান, আপুনি শুনিবলৈ পাইছে? হ্যাঁ, নমস্কাৰ, মই পাইছোঁ। ইউ আৰ ওৱান অফ দ্য ভেৰি ফিউ চাহৰ মালিক গোষ্ঠী যোনে এই চৰকাৰৰ সিদ্ধান্তটোক একেবাৰে এই আজি ঘোষণা হোৱাৰ আগৰ পৰাই আপুনি অ'পেনলি এই বস্তুটোক ছাপৰ্ট কৰি আছে। তাৰ বিপৰীতে ধৰক বাকী কেবিনেট কনচালটেটিভ কমিটি ফৰ টি প্লাণ্টেশ্যনে বৰ বেছি তেওঁলোকৰ বহুতখিনি কনচাৰ্ণ আছে। আপুনি কিয় এই বস্তুটোক ইমান অকুণ্ঠভাৱে সমৰ্থন জনাইছে? শ্ৰী জালান। Thank you. The reason why I am supporting this অসমীয়াত ক'ব নেকি? অসমীয়াত ক'ব। আচ্ছা, অসমীয়াত ইমান, anyway, I'll try my best. So, I mean, আজিৰ এইটো যে বিলটো পাছ হ'ল, এইটো ডেফিনেটলি এটা হিষ্টৰিক ডিচিজন আসাম গভৰ্ণমেণ্ট লৈছে। এণ্ড ফ্ৰম অল ছাইড যিমানটো মই দেখোঁ, মই CCPৰ ছাবমিশ্যনটো মানে অপ'জ কৰা নাই, বাট আই এম ছাপৰ্টিং, মানে গভৰ্ণমেণ্টক আমি ছাপৰ্ট কৰিছোঁ এই ডিচিশ্যন লোৱাৰ কাৰণে। কাৰণ এইটো আমাৰ ৱৰ্কাৰৰ কাৰণে এইটো খুব ডাঙৰ, এইটো মানে মাটি পোৱাটো বহুত ডাঙৰ কথা। আৰু ফ্ৰম দ্য মেনেজমেণ্ট ছাইড, মেনেজমেণ্টৰ একটা মানে ফ্ৰীডম পাব
কি এতিয়া আমি এই হাউচিং ৰেছপন্সিবিলিটি যি আমাৰ আছিলে এইটো আজি মানে এইটো দিয়াৰ পাছত আমাৰ নাথাকে এইটো আৰু মানে যেনেকুৱা বহুতখিনি বাগান আমাৰো বাগান আছে আপোনাৰ তাত বস্তি ৱৰ্কাৰ আছে মানে নন ৰেচিডেণ্ট টি ৱৰ্কাৰ্ছ তো এতিয়া আমি ভাবিছোঁ কি আমাৰ যিমানে 100% ৱৰ্কাৰ এইটো ইকুৱেল টু নন ৰেচিডেণ্ট ৱৰ্কাৰ হৈ যাব আপোনাৰ কাৰণ মাটি আৰু ঘৰ তেওঁবিলাকৰ হৈ গ'ল তো আজিৰ দিনত যি মেনেজমেণ্টৰ ওপৰত যি ইমান এটা ডাঙৰ ৰেছপন্সিবিলিটি আছিলে বহুত মৰেল এণ্ড ফাইনেন্সিয়েল এই ঘৰ মেইনটেইন কৰা লাইন মেইনটেইন কৰা এইবিলাক আমাৰ ওপৰত নাথাকে আৰু দি আদাৰ ৰিজন এইটো মানে এইটো ইট ইজ মোৰ এইটো হিউমেন এপ্ৰ'চ যদি আমি চাওঁ আজি আমাৰ ৱৰ্কাৰবিলাক লেণ্ডলেছ আছিলে এইটো বিল পাছ হোৱাৰ লগে লগে আপোনাৰ যেতিয়া ইমপ্লিমেণ্ট হ'ব যিমানে হওক 1 কটা হওক 1.5 কটা হওক 2 কটা হওক 1 বিঘা হওক they will become land owners mati land ownership for a family more hisabot is a very very big thing and I really compliment the government ki temla kiman dangor eta bold decision loise definitely mane challenges problems to ahiboi etu to amar concerns ase kisuman concerns ase but etu down the line ami some milijuli kori ami etu mane solve korilom iman dangor problem nohobo pasot aji hobo ami face korim we will solve the problem but personally moi bhabisu etu khube historical decision hoise aru moi apna moi nijor personal to koisu amar management or kotha to koisu ki this will bring a new liberation for the tea estates এটা নিউ ফর্ম অফ ম্যানেজমেন্ট আরম্ভ হব আর আমার যে ব্রিটিশ লেগেসি ছিল আসলে এটু এই লেগেসিটো আমি আজির পর একটু চেঞ্জ হব আপনার ধন্যবাদ লেগেসি আমার ভালো আছে ব্রিটিশ লেগেসি ভালো আছে সাউর লেগেসি থাকিব লাগে কিন্তু এই লেগেসিটো আমি আজি ভাঙিলো এটু ধন্যবাদ জালান ডিব্ৰুগড়ৰ মানুহে বা উজনি অসমৰ মানুহে জানিছে জালান কোন চবেই জানে একেবাৰে হৰখনৰ মাজত থকা চকীডিঙিৰ পৰা আৰম্ভ কৰিবলৈ গোটেই বিশেষকৈ আধা ডিব্ৰুগড় জালান পৰিয়ালৰ লোক এট ষ্টেট ভেৰি মানে এইটো এলিগেন্স হ'ব পাৰে বা হোৱাট এভাৰ ইট ইজ ইমান গ্ৰেচ কিন্তু এটা কথা চাওক তেখেতৰ মাটিখিনি আজিৰ দিনত ওৱান অফ দ্য প্ৰাইম প্ৰপাৰ্টি ওৰে বাবা মানে মই ভিতৰৰ গাঁৱৰ ভিতৰৰ বাগানখিনি বাদ দি দিছোঁ এই বাগানখিনিত আজি দিয়া মাটিখিনি আজি শ্ৰমিকে পোৱা মাটিখিনি ভেলু আপুনি কথাত যদি হিচাপ কৰে ইট নট লেছ দেন 20 lakhs হেজন মানুহে সাপোৰ্ট কৰিছে আপুনি চৌকিডিঙি চাৰিআলিটো কিনাৰ পৰা তেওঁলোকৰ বাগান হৈছে একদম মেডিকেললৈকে আৰু সেইখিনি প্ৰাইম প্ৰপাৰ্টি আজিৰ দিনত মেডিকেলৰ ওচৰত গোটেই নাৰ্ছিং হোম আপোনাৰ গোটেই গেষ্ট হাউচৰ পৰা আৰম্ভ কৰি যি খোলে তাকে চলে সেই মানুহজনে কৈছে যে মই অকুণ্ঠভাৱে মাটিখিনি একদম ধন্যবাদ দিব লাগিব মানে সাধাৰণতে এওঁলোকেহে অপ'জ কৰিব লাগিছিলে একদম মই কৈছোঁ প্ৰাইম প্ৰপাৰ্টি আৰু তেওঁলোকে কৈছে যে এইটো খুব ভাল হৈছে শ্ৰমিকসকলে তেওঁলোকৰ মাটি ৰাইট পাইছে কাৰণ তেওঁলোকে এই দুখবিলাক ইমান দিনে দেখি আছিলে দেৱজিতৰ ওচৰলৈ যাব বিচাৰিম তেওঁ ACMSৰ নেতা আঠচাৰ নেতা লক্ষীন্দ্ৰৰ লগত কমিটিৰ আছে কুইকলি দেৱজিত হয় মৃণাল চক যিহেতু আজিৰ বিধানসভাত যি প্ৰস্তাৱ ল'লে আচলতে চাহ শ্ৰমিকসকলৰ যে মাটি অধিকাৰৰ সন্দৰ্ভত যিটো প্ৰস্তাৱ আজি লোৱা হৈছে এইটো লৈ যথেষ্টখিনি পজিটিভ এটা প্ৰতিক্ৰিয়া আহিছে চাহ জনগোষ্ঠীয় আদিবাসী লোকসকলৰ মাজত বিশেষকৈ আঠচাই এই বিষয়টোলৈ যথেষ্টখিনি তেওঁলোকে ছাপোৰ্ট কৰিছে এই বিষয়টো তেওঁলোকে আদৰণি জনাইছে আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে আঠচাৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো প্ৰতিনিধি মোৰ লগত উপস্থিত আছে মই পোনে পোনে তেওঁলোকৰ কাষলৈ যাম যিহেতু আজি যিটো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে লোৱা হৈছে চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া 200 বছৰীয়া যি ইতিহাস আছে এই ইতিহাসৰ মাজৰ পৰা তেওঁলোকে দীৰ্ঘদিন ধৰি যিটো দাবী কৰি আছিল ভূমি অধিকাৰ সেইটো যেন কিছু এটা অংশ যেন আজি পূৰ্ণ হ'বলৈ গৈ আছে কি ক'ব আপোনালোকৰ প্ৰতিক্ৰিয়া নিশ্চয়কৈ আজি এক চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ বাবে এক ঐতিহাসিক দিন কিয়নো 200 বছৰ বিগত 200 বছৰে বঞ্চনাৰ
বলি হৈ চাহ শ্ৰমিকসকলে জীৱন কটাব লগা হৈছিলে এটা সময়ত মানে এনেকুৱা পৰ্যায় হৈছিলে যে বাগিচাত মানে কাম বদলি কাম নেপালে ঘৰটো খালী কৰিব লগা হয় আৰু কিছুমান জেগাত একেটা পৰিয়ালত কেইবাটাও ভাই ককাই থকাৰ কাৰণে যদি এটা শ্ৰমিক কোৱাৰ্টাৰ এটা যদি আপুনি বঢ়াই দিয়া হয় বা এটা নতুনকৈ যদি সংলগ্ন কৰা হয় সৰু ঘৰ তাতো কিন্তু মালিক পক্ষ বা মেনেজাৰে আপত্তি কৰিছিলে আৰু বহু সময়ত কাম বন্ধ কৰাৰ দৰে উদাহৰণ মানে হাজাৰ হাজাৰ আছে কিন্তু আমি অতিকৈ আনন্দিত হৈছোঁ যে বিজেপি চৰকাৰখনৰ যি 5 বছৰীয়া শেষ হ'বলৈ হৈছে শেষৰ মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ শ্ৰমিকৰ অধিকাৰ দিবৰ বাবে ভূমি অধিকাৰ দিবৰ বাবে যি সাহস দেখুৱালে যি পদক্ষেপ লৈছে যি বিধেয়ক বিল আনিছে বিধানসভাত আমি আশা কৰিম যে পালন কৰক আৰু নিৰ্বাচনৰ আগে আগে যাতে চাহ শ্ৰমিকে ভূমি অধিকাৰ পায় আৰু ই কেৱল যাতে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি বা নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যাতে এটা লালিপপ হৈ চাহ শ্ৰমিকৰ মাজত নাথাকে তাৰ কাৰণে মানে আমি বিজেপি চৰকাৰক আমি আহ্বান জনাইছোঁ আজি যি বিজেপি চৰকাৰৰ যি আজি ঐতিহাসিক সিদ্ধান্ত আজি চাহ শ্ৰমিকৰ যে 200 বছৰৰ যিটো আমাৰ দাবী চাহ জনজাতি ছাত্ৰ সন্থাৰ মূল দাবী আজি আমি পূৰণ হ'বলৈ গৈছে আজি আমি খুবেই গৌৰৱান্বিত আৰু আনন্দিত আৰু উৎফুল্লিত যিহেতু আজি 200 বছৰে কোনো এখন চৰকাৰে আমাক এই যি আমাৰ ভূমি পট্টা দিবলৈ সক্ষম হোৱা নাছিলে আজি বিজেপি চৰকাৰ দিলে তাৰ কাৰণে আমি বিজেপি চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ যিহেতু আজি যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত অতি শীঘ্ৰেই তৎকালীনভাৱে যাতে এই কামবিলাক যাৱতীয় যিবিলাক কাম মাটিৰ পট্টা যিবিলাক যাৱতীয় কাম আছে সেইবিলাক যাতে 26ৰ আগে আগে আমি দিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু অতি শীঘ্ৰেই আমি এই কামবিলাক যাতে আমাৰ শ্ৰমিকসকল এই সুবিধাসমূহ যাতে শ্ৰমিকসকলে লাভ কৰে আৰু যি আমাৰ শ্ৰমিকসকলে 1 কঠা 2 কঠা বা 1 বিঘাকৈ যেনেকৈ যি ধৰণে তেখেতলোকে দখল কৰি আছে সেইসমূহ মাটিক যাতে ভূমি পট্টা দিয়ে আৰু যি মাটি আছে ভোগ দখল কৰি আছে চাহ শ্ৰমিকসকলে সেইবিলাক মাটিকো যদি সেইবিলাক মাটিকো আমি চৰকাৰক আহ্বান জনাইছোঁ যে সেইবিলাক মাটিকো অতি সোনকালে পট্টা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ হয় মই ক'ব বিচাৰিছোঁ কিন্তু পট্টা হ'ব নোৱাৰে সেইটো এটা ক্লিয়াৰ হোৱা কথা ভাল চিন্তাধাৰা কৰিছে সেইটোৱে ক'ব বিচাৰিছোঁ আৰু ধন্যবাদ যে গোটেইখিনি তেওঁলোকে জনাৰ কাৰণে গোটেইখিনি কিন্তু মই চাহ বাগিচাৰ লাইনৰ মানুহখিনি উৎসাহটো বেছি ভাল লাগিল আৰু সুশান্তৰ মৃগেঞ্জনৰ কথাটোক মানে মই অসমৰ গুৱাহাটীৰ মানুহক ধৰি লওক জজফিল্ডৰ কাষত কাৰোবাৰ মাটি আছে আৰু সেইখিনি মাটি আপুনি দি দিছে কল্পনা কৰকচোন তাৰমানে ইয়াততো তামোল গছ এজোপা ইফাল সিফাল নকৰে মানুহে দিব পৰা মানুহে তামোল গছৰ চুক এটাও কাকো নিদিয়ে আৰু তেওঁ গোটেই মাটিখিনি কৈছে যে তেওঁলোকৰ নন ৰেচিডেণ্টখিনিও পোৱাৰ এটা ব্যৱস্থা কৰা কথাটো কৈছে আৰু এনেধৰণৰ চিন্তা কৰা মানুহ কম আৰু ভেৰি ইম্প্ৰেছড আৰু এইটো মই সঁচাকৈ কৈছোঁ যে আজিৰ দিনটোত এনেধৰণৰ চিন্তাধাৰা মানুহ যদি থাকে অসমৰ আধা সমস্যাটো এনেই সমাধান হৈ যাব কল্পনা কৰক কি মাটি এইখিনি মানে চৌকিডিঙি ফিল্ডৰ পৰা 3 খোজ ইফালে হয়তো অফিচিয়েল ৰেট আনঅফিচিয়েল ৰেট থাকে ন কোনোবাই অফিচিয়েল চৰকাৰী ৰেটটো বেলেগ কিনে কিন্তু সেইবিলাক 20 লাখ 25 লাখ 30 লাখ 50 লাখলৈকে কথা আৰু সেইখিনি আজি তেওঁ কৈছে যে দি দিব লাগে শ্ৰমিকসকলক তো এই বদান্যতাটো বৰ সাংঘাতিক কথা বাট তথাপিও কথাটো কৈছোঁ যে আসাম প্লেণ্টাৰ্ছ তেখেতৰ বদান্যতাৰ লগতে মই ইকুৱেলি এই যিখিনি প্লেণ্টাৰ্ছ তেওঁলোকৰ কনচাৰ্ণটো মই শ্বেয়াৰ কৰোঁ যে বিভিন্ন যি চৰকাৰৰ নিয়ম আছে ঘৰ দিবলগীয়া বা তেওঁৰ ঘৰৰ বা সেই যিখন এখন গাঁও হ'ব গাঁওখনৰ ৰাস্তা পদূলি কি হ'বগৈ ইয়াত কিছুমান সমস্যা আহিব ঠিক মৃগেঞ্জনে কোৱাৰ নিচিনাকৈ সমস্যাবিলাক যদি দুই পক্ষই মিলি কৰে তেনেহ'লে হ'বগৈ কিন্তু নহ'ব ইলেকশ্যনৰ কাৰণে কৰা বস্তু কিন্তু মৃণাল দা ইয়াতে কি হ'ব চাওক তেওঁলোকে বাগানৰ এই কোৱাৰ্টাৰবিলাকৰ মেইনটেনেঞ্চৰ কাৰণে হিউজ পইচা এটা খৰচ কৰিবলগীয়া হয় যিখিনি এবাৰ চৰকাৰে কৰিব PMAY ঘৰৰ পৰা আৰম্ভ কৰি পানী যোগান বেনিফিট হ'ব কাৰণ তেওঁলোকে এতিয়া অকল পাতটোৰ কোৱালিটি চাহ বনোৱা আৰু শ্ৰমিকসকলে আনন্দ মনে কাম কৰে দুটা পৰিৱেশ পাব বাগানৰ মানে একজেক্ট শব্দটো কৈছে মানুহখিনি যদি কামটো ভালকৈ কৰিব পাৰে কোৱালিটিটো এনেও ভাল হ'ব আৰু তেওঁলোকৰ কিমান এৰাউণ্ড 20% অফ দ্য প্ৰফিট তেওঁলোকৰ যিটো বাগানৰ মেইনটেনেঞ্চৰ পৰা আৰম্ভ কৰি যিখিনি আছে সেইখিনিতো চৰকাৰী দায়িত্ব লৈ ল'লে আৰু ছেকেণ্ডলি এওঁলোকতো বুদ্ধিমান মানুহ মালিক গোষ্ঠীয়ে তেওঁলোকে বিভিন্ন নেগোচিয়েট কৰি কিছুমান এডভান্টেজ এনেও গভৰ্ণমেণ্টে দিবই আনফৰ্চুনেটলি শুনিবলৈ বেয়া শুনি যদিও এই চিঠিখন CCPA দিছে তেওঁলোক ইমানেই এই মুহূৰ্তত চাহৰ লবি বুলিবলৈ কোনো নাই কথা ক'বলগীয়া কোনো শক্তি নাই কোনো মানুহ নাই অসম চৰকাৰে তেওঁলোকৰ বিষয়ৰ বাবে বিচাৰিছিলে কি কথা শুনিবৰ কাৰণেকৈ
যদিও চিঠিখন দিছে তেওঁলোকে কিন্তু কোনেও ভইচ তেওঁলোকৰ কথাখিনি চাহ ইণ্ডাষ্ট্ৰীয়ে চৰকাৰক কি লাগে জনাবৰ কাৰণে সেইখিনিও সক্ষম হোৱা নাইগে ডেট ইজ দ্য ইনচাইড ষ্টৰী মই আপোনাক কৈছোঁ দুই পক্ষই চৰকাৰে এইখিনি ভালে গৈ তেওঁলোকৰ কি নিশ্চয় কনচাৰ্ণ আছে সেই কনচাৰ্ণখিনি নহৰি যদি ইণ্ডাষ্ট্ৰীটো আকৌ বিপদত পৰে তেতিয়া কিন্তু আকৌ বিপদত নাই ইণ্ডাষ্ট্ৰী কেলে বিপদ নকয় মৃণাল দা আমাক কি কৈছে এতিয়া আমি MGNৰেও আজিৰ দিনত বাগানত দিব পাৰোঁ প্লেণ্টেশ্যনখিনিও আমি সহায় কৰিব পাৰোঁ ৰাস্তাত সহায় কৰিছোঁ একেবাৰে সেইকাৰণে তেওঁলোকে অকল পাতটো আৰু ইণ্ডাষ্ট্ৰীটো বচাবৰ কাৰণে তেওঁলোকে বহিৰাজ্যত মানে বহিৰ্দেশত যাতে ভাল চাহপাত তেওঁলোকে উলিয়াব পাৰে সেইখিনি কৰি থাকিলে হ'ল তেতিয়া ধন্যবাদ সুশান্তই সময় দিয়াৰ কাৰণে তেৰছ গোৱাল আহি নাপালে চেক্ৰেটাৰীটো আনন্দত আজি হৈছে নহ'বনো কেলে নিজে লাইনৰ পৰা আহিছে কেইবাটাও জনম পুৰুষ তেওঁলোকে লাইনত আছে গতিকে সেই মানুহখিনিৰ যিটো পৰিৱেশ আপুনি এইটো মই বৰ্ণাব নোৱাৰোঁ মই বিৰতি এইকাৰণে ল'ব বিচাৰিছোঁ যে তাৰপিছত ধৰক সুশান্ত এটা কথা ইয়াৰ পিছত আকৌ তোমালোকৰ কালি জনজাতিকৰণ আহি আছে কালি জনজাতিকৰণ আৰু কিন্তু এটা কথা ইয়াত অকণমান মিছআণ্ডাৰষ্টেণ্ডিং আছে এখন আইন প্ৰণয়নৰ কাৰণে গৈছে আজি যিখন হৈছে মাটি এখন আইন আৰু ইয়াতে কোনোবাই হেণ্ড অভাৰ কৰিব নালাগে চৰকাৰে অলৰেডি লৈছে আৰু এইখিনি দি দিব তাৰমানে চিলিঙৰ যিটো এক্ট সেইখনত কেইটামান ক্লজ চেঞ্জ কৰি দিছে চৰকাৰখনত আগতে ইস্তাফা দিব লাগে তাৰপিছত আমি ল'ব পাৰোঁ ইয়াত নহয় আইনখন প্ৰণয়ন হোৱাৰ পিছত চৰকাৰে মাটিখিনি লৈ শ্ৰমিকক ধন্যবাদ সুশান্ত মই বিৰতিত যোৱাৰ আগতে মনত ৰাখিব যে মই ইয়াৰ পিছত পৱন খেৰাৰ লগত ইণ্টাৰভিউ এটালৈ যাম পৱন খেৰাৰ লগত মই আজি ৰাতিপুৱা বৰ ফিয়েৰ্ছ এটা ইণ্টাৰভিউ হৈছিলে প্ৰায় 24-25 মিনিটত দুটা ভাগত দেখুওৱা যাব তাৰ এটা কিয়দাংশ আকৌ এবাৰ দেখুৱাইছোঁ আৰু লগতে সুশান্তক বিদায় দিছোঁ ধন্যবাদ জনাইছোঁ মৃগেন জালানক যে আপুনি এই কথাখিনি মুকলিভাৱে কৈ গোটেই অসমখনক এটা বেলেগ ধৰণৰ কৰে গতিকে মই আপোনাক সঁচাই কৈছোঁ চেলিউট টু ইউ আৰু শ্ৰী জিতু দত্তক লগত তেওঁ চাহ বাগিচাত থকা বাগানৰ মানুহখিনিক এই মানুহখিনিক কিটো আনন্দ সেয়া নিজেও চাহৰ লগত জড়িত কাৰণে গম পাওঁ ছামথিং ৰিভলিউশ্যনাৰী